আজি খুব দুখ লগা কথা যেটো আমাৰ বৰুৱাজাৰত আমচু অফিচৰ সন্মুখত যেটো হুলি আৰু এটা বান্ধৰ কামটো আনিছিলে আৰু সেই কামটো আজি আমি চাবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ 10 লাখ টকাৰ স্কিম আছিল তাৰে পৰা 1,08,000 নে 9,000 টকা এটা উইথড্ৰ হৈছে তো কাম নোহোৱাকে 5 মাহ আগতেই কেনেকে জব কাৰ্ডৰ পইচা সোমাল বা কেনেকে উইথড্ৰ কৰিল এইটো অলপ ৰহস্যজনক হৈ আছে গতিকে তীব্ৰ হিচাপত গৰিহণা জনাইছোঁ আমাৰ ইউপিপিএল চৰকাৰক যে নতুনকে কিবা সংবিধান আনিলে নেকি আমাৰ ইউপিপিএল চৰকাৰে যে কাম নোহোৱাকে জব কাৰ্ডত পইচা সোমাব পাৰে আৰু কাম নোহোৱাকে পইচাও উইথড্ৰ কৰিব পাৰে এইটো খুব এটা ৰহস্যজনক হৈ আছে আজি এই বস্তুটো আমি কোনেও গম পোৱা নাছিলোঁ যে ইয়াতে এনেকে কাম আহিছে আমি আমাৰ যেহেতু আমচুৰ অফিচৰ লগতেই বান্ধটো হুলীয়া বান্ধ আমি আমচুৰ ল'ৰা হিচাপে বা আমচুৰ মই এজন প্ৰাক্তন আমচু কৰ্মী আজি শুনিবলৈ পাই মই এখন ছ'চিয়েল মিডিয়াত জনাবলৈ বাধ্য হৈছোঁ যে আমাৰ ৰাইজে বা বিশেষকৈ আমাৰ আমচুৰ যিবিলাক লিডাৰ আজি ইয়াত চেণ্ট্ৰেল পৰ্যায়ৰ নেতৃত্ব লোৱা মানুহ ইয়াতে আছে ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট ৰুহুল আমিন খান তেওঁ আছিল বা আমিও আছিলোঁ কিন্তু সব লিডাৰবিলাক সব নেতৃত্ব লোৱা আমাৰ সংগঠনৰ লিডাৰবিলাক মানে ইয়াত মাত মাতা নাই সব নিমাত হৈ আছে কাৰণটো কি নিশ্চয় ইয়াতে কিবা এটা ডাঙৰ ৰহস্য হৈ আছে বুলি মই ভাবিছোঁ কাৰণ আজি এই বস্তুটোত প্ৰতিবাদ হ'ব লাগে যেহেতু আমাৰ ৰাইজৰ বস্তু ৰাইজে পাব লাগে ৰাইজৰ উন্নতি হ'ব লাগে গাঁৱৰ উন্নতি হ'ব লাগে কিন্তু এইবিলাক দুৰ্নীতি কিয় হৈ আছে ইয়াত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে কিন্তু আমি প্ৰমোদ বড়ো চৰকাৰটো মানে সুকলমে চলা নাই ইয়াত বহুত দুৰ্নীতি বিভিন্ন জায়গাত হৈ আছে বিভিন্ন সংবাদ মাধ্যমত আমি গম পাই আছোঁ আমি জানি আছোঁ গতিকে আমাৰ এটাই কথা ইয়াত কোনোবা ঠিকাদাৰ বা কোনোবাই মানে লিডাৰশ্বিপ লৈ আছে কাম কৰি আছে কৰক কিন্তু এনেকুৱা দুৰ্নীতি হ'লে কিন্তু আমি ৰাইজে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম গম পোৱা মতে ইয়াত মহিদুল বুলি ল'ৰা এজন আছে লগতে হালিম খান এই দুজনৰ নেতৃত্বত কামটো আনিছিলে আৰু এইটোৱে কথা কাৰণ এওঁলোকে এইবিলাক ভেকু বনা এইবিলাক দুৰ্নীতি কৰা লিডাৰ এইবিলাক ৰাইজৰ কাৰণে কোনো ভাল কাম কৰিব নোৱাৰে সেইখিনি দক্ষতা নাই তেওঁলোকৰ কাম আনিছে ভাল কথা ৰাইজক কেইজন মানুহ মাতিব লাগে যে আমি এনেকে কামটো আনিছোঁ এনেকে কৰিব বিচাৰিছোঁ পৰামৰ্শ ল'ব লাগে আৰু সেই জিআৰএছজন হয়তো জিআৰএছ বা ইঞ্জিনিয়াৰ ইয়াত জিআৰএছ ইঞ্জিনিয়াৰো জড়িত হৈ আছে নিশ্চয় কাৰণ তেওঁলোকে বিভিন্ন কথা ক'ব এতিয়া যে কামটো কৰি দিম বা ল'ৰাখিনি মাতিব তো মাতাৰ লগে লগে ইয়াতে কিবা এটা কথা হ'ব গতিকে সেইটো নহয় 5 মাহ আগতে হৈছে আৰু আজি কথাটো আমি গম পাইছোঁ কাৰণটো কি আমচুৰ ইয়াতে ক'বলৈ গ'লে মই এজন আমচুৰ সক্ৰিয় কৰ্মী আছিলোঁ ইয়াতে অফিচটো আপোনালোকে চাইছে এই অফিচটোত মোৰ পকেটৰ পৰা মই যিখিনি অনুদান দিছোঁ যিখিনি অৱদান মোৰ আছে ইয়াতে মোৰ বুলি নহয় আৰু বহুত ল'ৰাৰ আছে ইয়াতে বহুত কিবা হৈ গৈছে এই অফিচটো লৈ আজিলৈকে আমি অফিচটো মানে যেনেকৈ বনাব লাগিছিল আমি পৰা নাই তো ইয়াতে আমচুৰ যিটো ষ্ট্ৰং আছিল আজিৰ ডেটত আমচুৰ ল'ৰাকেইজনে ইয়াত এই বস্তুটো যে কামটো হৈ আছে তেওঁলোকে নিশ্চয় গম পাব লাগিছিল তো মোৰ বিদ্যাৰে হয়তো গম পোৱা নাছিল আৰু আজি যদি গম পাইছে তেওঁলোকে নিমাত কিয় হৈ আছে বা তেওঁলোকত কিবা মানে মেনেজ কৰি আছে নেকি এইটো অলপ মোৰ সন্দেহ হৈ আছে আজি তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিল আজি আপোনালোকে গম পাব ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যবাহী আছে তেওঁ আজি তেওঁৰ লগতো কোনো যোগাযোগ নাই তেওঁ গম পাইছে নে নাই ইয়াতে ওচৰতে আপোনাৰ ৰুহুল আমিন খান তেওঁ আমাৰ প্ৰাক্তন উপসভাপতি জিলাৰ ওদালগুৰি জিলাৰ তেওঁ গম পাইছে নে নাই তেওঁ এতিয়া ইউপিপিএলত নেতা হৈ আছে গতিকে নিশ্চয় কিবা এটা ৰহস্য আছে মুঠতে এইটো বস্তু মই এটা কথাই মোৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ আমচুকো ধিক্কাৰ জনাইছোঁ আৰু ইউপিপিএলৰ নেতা লগতে ইউপিপিএল দলটোক মই ধিক্কাৰ জনাইছোঁ এইটোৰ বিহিত ব্যৱস্থা হ'ব লাগে আৰু যদি নহয় আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম